শুনা অৰুণিমা, কওকচোন। মই নামাজলৈ যাওঁ, মোৰ দেৰি হৈ আছে। তুমি যিও সোনকালে দেখাই না ডক্টৰক। তাইৰ চাগে কিবা ইনফেকশ্যন হৈছে। মোৰ বৰ ভয় লাগিছে জানানে, ইমান ডাঙৰ হৈছে তাইৰ পেটটো। হ'ব দিয়া, তুমি লৈ যাবা, মই যাওঁ হা। ঠিক আছে দিয়ক, যাওক আপুনি। এই লক্ষণবোৰো কিবা গাত লেঠা হোৱা মানুহৰ দৰে। কিয় এনেকুৱা হৈছে? পেটটো ইমান ডাঙৰ হৈ গৈছে যে। নাই, মই ৰখি থাকিলে নহ'ব, মই ডক্টৰৰ ওচৰলৈ লৈ যাবই লাগিব। জিও, ব'লাচোন মা, আমি ডক্টৰৰ ওচৰৰ পৰা আহোঁ। ঠিক আছে, ব'লা মা। আহকচোন ভিতৰলৈ। তোমাৰ নামটো? মোৰ নামটো জিও। ছোৱালীজনীৰ পেটটো ইমান ডাঙৰ হৈছে যে, প্ৰেগনেণ্ট নেকি? ফিট, মইনো কি ভাবিছোঁ, তেনেকুৱা হ'ব নোৱাৰে। সম্ভৱ তাইৰ পেটত পানী জমা হৈছে, নহ'লে কিবা ইনফেকশ্যন। কি যে ভাবি থাকোঁ নহয় মই। বাইদেউ, আপুনি কিয় কান্দিছে? মই আপোনাক ভৰিত ধৰিছোঁ মেডাম, আপুনি আমাক ৰক্ষা কৰক। জিও চাগে গৰ্ভৱতী হৈছে, তাইৰ লক্ষণবোৰো তেনেকুৱাই। কি? যদি হয়, প্লিজ আপুনি এইবোৰ কথা কাৰো আগতে নক'ব। বহুত লাজৰ কথা। ৰ'ব বাইদেউ, আপুনি এইবোৰ কি কৈ আছে? এইবোৰ আগতে নক'বচোন। ৰ'বচোন, আগতে মই তাইক আল্ট্ৰাচাউণ্ড কৰাই ল'ম, তাৰপিছতহে পৰৱৰ্তী পদক্ষেপ ল'ম। কি হয়? নাই, নালাগে বাইদেউ, আল্ট্ৰাচাউণ্ড কৰাব নালাগে। আল্ট্ৰাচাউণ্ড কৰাৰ কোনো প্ৰয়োজন নাই। যিও গৰ্ভৱতী হৈছে, আপুনি তাইক দেখিও অনুমান কৰিব পৰা নাইনে? আপুনিতো ডক্টৰ, আমাতকৈ আপুনি ভালদৰেহে জানিব লাগে। ঠিক আছে বাৰু, ফাৰ্ষ্ট মই আপোনাৰ ছোৱালীৰ বিষয়ে অলপ কথা জানিব বিচাৰোঁ। মানে তাই কেনেকৈ প্ৰেগনেণ্ট হ'ল, স্বাস্থ্য কেনেকুৱা, ছোৱালীজনীৰ লগত কোনোবাই জোৰ জবৰদস্তি কৰিছিল নেকি? এইবোৰ আপোনাৰ পৰা মই আগতীয়াকৈ জানিব লাগিব বাইদেউ। এইবোৰ কথা মই একেবাৰে নাজানো মেডাম, আপুনি জিওকে সোধকচোন। আমি এইবাবে সমাজত মুখ উলিয়াব নোৱাৰা হ'ম। মেডাম, এইবোৰ কথা যদি তাইৰ দেউতাকে গম পায়, তেখেতে জিওক মাৰিয়ে পেলাব চাগে। বাইদেউ, জিওৰ দেউতাকে তাইৰ পেটটো ইমান ডাঙৰ হোৱা দেখা পাই একো সোধা নাইনে? নাই ভবাও, জিওৰ দেউতাকে তাইৰ পেটত পানী জমা হোৱা বুলিহে ভাবি আছে, নহ'লে ইনফেকশ্যন হৈছে বুলি ভাবিছে। বেলেগ বুলি কেনেকৈনো ভাবিব, কাৰণ আমাৰ জিওৰ চৰিত্ৰ বেয়া নহয়, তাই বৰ ভাল ছোৱালী। জিওৱে সদায় মছজিদত যায়, কোৰাণ পাঠ কৰে আৰু লগৰ সমনীয়াকো কোৰাণৰ শিক্ষা দিয়ে। বেয়া কাম, বেয়া সংগ আদিৰ পৰা তাই সদায় দূৰত থাকে মেডাম। সেইবাবে দেউতাকে তাইৰ কথা বেয়াকৈ ভাবিব পৰা নাই। তাই যে গৰ্ভৱতী, এই কথাটো ক'লেও কোনোৱে বিশ্বাস নকৰিব। ইফালে তাইৰ 10 বছৰহে হৈছে, তাই তেনেই সৰু। মই তাইৰ মাক কাৰণে তাইৰ কথা ইমান ভালকৈ কৈছোঁ বুলি নাভাবিব। যিটো সঁচা সেইটোহে কৈছোঁ। মোৰ ছোৱালীজনী এটা ভাল পৰিৱেশত ডাঙৰ দীঘল হৈছে, আৰু স্কুলতো সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তাইৰ প্ৰিয় ছাত্ৰী। কিন্তু তাইৰ লগত যে এনেকুৱা নভবা নিচিন্তা কিবা এটা ঘটিব, সেয়া আমি কোনোদিনেই কল্পনা কৰা নাছিলোঁ মেডাম। কল্পনা কৰিব নোৱাৰা এটা ঘটনা ঘটিছে। ভগৱানে আমাক কিহৰ ইমান শাস্তি দিছে নাজানো। আজিলৈতো আমি কাকোৱে বেয়া চকুৰে চোৱা নাই, কাকোৱে অহংকাৰ কৰি পোৱা নাই, নহ'লে ভগৱানে আমাক কিহৰ শাস্তি দিছে এইবোৰ। মই যদিও ভবা নাছিলোঁ, মাকৰ কথাবোৰ শুনি দেখোন মোৰ সন্দেহ হৈছে। কিবা এটা ৰহস্যটো নিশ্চয় আছে। পুৰুষৰ সংস্পৰ্শৰ অবিহনে এজনী ছোৱালী কেনেকৈ গৰ্ভৱতী হ'ব পাৰে? নিশ্চয় কিবা এটা ৰহস্য আছে, নহ'লে এইবোৰ কেনেকৈ ঘটিব পাৰে? মাকেও মোৰ ফালে চাব পৰা নাই। মাকে মোৰ পৰা কিবা লুকুৱাইছে নেকি? শুনক বাইদেউ, আপুনি আপোনাৰ ছোৱালীৰ আল্ট্ৰাচাউণ্ড কৰাবই লাগিব। তাইৰ কেইমাহ চলি আছে আৰু তাইক কেনেকুৱা ধৰণৰ চিকিৎসাৰ প্ৰয়োজন, এইবোৰ আল্ট্ৰাচাউণ্ড কৰালেহে গম পাম। গতিকে মই জিও আল্ট্ৰাচাউণ্ডটো কৰাবই লাগিব বাইদেউ। ঠিক আছে, নহ'লে কৰকগৈ। জিও, ব'লাচোন ভিতৰলৈ, মোৰ লগত ব'লা। ঠিক আছে বাইদেউ, ময়ো লগত যাব পাৰিমনে? মাকে জিওক কিয় অকলে এৰি দিব বিচৰা নাই? তাই মোক সঁচা কথা কিবা কৈ দিব বুলি চাগে। ঠিক আছে, ব'লক। মেডাম, কিবা ধৰিব পাৰিছেনে? ছোৱালীজনী আৰু আমাৰ সন্মান বাচিবনে? চাওক, সন্মান অপমানৰ কথা আপুনি বাৰে বাৰে ভাবি নাথাকিব। জিও বহুত সৰু ছোৱালী, যিহেতু তাই একো বেয়া কাম কৰাই নাই, তেন্তে বাৰে বাৰে আপুনি তাইৰ মূৰত এইবোৰ কথা কিয় সুমুৱাই আছে?
আৰু এনে বয়সত এনেধৰণৰ কাম কৰাৰ কোনো ইণ্টেনশ্যন নাথাকে। আপোনাৰ ছোৱালীৰ লগত কোনে এই কাণ্ড কৰিলে প্ৰথমতে সেইটো জানিবলৈ চেষ্টা কৰক। আপোনাৰ ছোৱালীয়ে কাৰ লগত বেছিকৈ ঘূৰা ফুৰা কৰে, কলৈ যায়, কি কৰে, তাইৰ লগত কোন কোন ঘূৰি ফুৰে, এইবোৰ সকলো খবৰ লওক। কিন্তু তাৰ সমানে আপুনি ছোৱালীজনীৰ ভালদৰে ধ্যানো ৰাখিব লাগিব। আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো আহিলে গম পোৱা যাব আপোনাৰ ছোৱালীজনীৰ লগত প্ৰকৃততে হৈছে কি। মই কেনেকৈ কওঁ ছোৱালীজনী যে গৰ্ভৱতী। এইবোৰ কথা শুনিলে মাক কম ভাঙি পৰিবনে? কাৰণ কোনো মাকে ইমান সৰু কালত নিজৰ ছোৱালীজনী এনেকুৱা অৱস্থা হোৱাটো কেতিয়াও নিবিচাৰে। মই যদি কৈ দিওঁ মাকে যদি জীওক মাৰধৰ কৰে তেতিয়া? মেডাম বাইদেউ চাওক, আপোনাৰ ছোৱালী জীও বহুত ক্ৰিটিকেল কণ্ডিশ্যনত আছে। যদি কিবা উল্টা পুল্টা হয় তাইৰ মৃত্যু হ'ব পাৰে। কি হয়, সেইবাবে আপুনি ছোৱালীজনীৰ বহুত যত্ন ল'ব লাগিব, তেতিয়াহে তাইৰ জীৱনটো সহজ হ'ব। আপুনিতো জীউৰ কোনো শত্ৰু নহয়, আপুনি তাইৰ মাকহে। গতিকে আপুনি আপোনাৰ ছোৱালীজনীৰ লগত কোনো বেয়া ব্যৱহাৰ নকৰিব। মনত ৰাখিব আপোনাৰ ছোৱালী এতিয়া প্ৰেগনেণ্ট। ৰ'ব, আপুনি ভাঙি নপৰিবচোন। আপুনি এনেকুৱা কৰিলে কি হ'ব? তাইৰ এতিয়া 8 মাহ চলি আছে। এনেকুৱা সময়ত আপোনাৰ ছোৱালীক যদি কিবা দৰৱ পাতি প্ৰয়োগ কৰা হয় তেন্তে তাইৰ মৃত্যু হ'ব পাৰে। কি হয়, এতিয়া বহুত দেৰি হৈ গ'ল। এতিয়া আৰু বেলেগকৈ একো কৰিব নোৱাৰি। সন্তান প্ৰসৱ কৰাৰ বাহিৰে আন একো বিকল্পই নাই, গম পাইছেনে? গতিকে তাইক আপুনি ঘৰলৈ নি ভালদৰে যত্ন লোৱাটোহে উচিত হ'ব। জীউৰ বয়সো বহুত কম, আনফালে কণ্ডিশ্যনটো ঠিক নহয়। গতিকে আমি ৰিস্ক লৈ কিবা এটা কাম কৰিলে অঘটনহে হ'ব। আপুনি তাইক ঘৰলৈ লৈ যাওক। মেডাম, আপুনি কি কথা কৈছে? সেয়া কোনো পধ্যেই সম্ভৱ নহয়। মই যদি তাইক এনেদৰে ঘৰলৈ লৈ যাওঁ তেন্তে সন্তান প্ৰসৱৰ পূৰ্বেই তাইক জীয়াই জীয়াই মাটিত পুতি পেলাব। দেউতাকে গম পালে তাইক জীয়াই থাকিব নিদিব। মেডাম, আপুনি এবাৰ মোৰ ঠাইত থাকি ভাবি চাওকচোন। যদি আপোনাৰ ছোৱালীজনী ইমান কম বয়সতে প্ৰেগনেণ্ট হ'ল হয়, আপুনি কি কৰিলে হয় কওকচোন? যিমান যি হ'লেও সকলো দুখ মাকৰ ওপৰতে জাপি দিয়া হয়। মই তাইক এই অৱস্থাত ঘৰলৈ নিব নোৱাৰোঁ। আপুনি কিবা এটা নহয় কিবা এটা উপায় উলিয়াওক মেডাম, নহ'লে মই মোৰ ছোৱালীজনীক ত্যাগ কৰাৰ বাহিৰে আন কোনো উপায় নাই। আপুনি এইবোৰ কি কৈছে? আপুনি তাইক ত্যাগ কৰাৰ কথা কিয় কৈছে? আপোনাৰ বাহিৰে তাইক বুজিবলৈ আৰু যত্ন ল'বলৈ কোন আছেনো? আপুনিয়ে যদি তেনেকৈ কয় তাইৰ কি হ'ব এবাৰ ভাবি চাওকচোন। আপুনি কিবা এটা উপায় উলিয়াওক মেডাম। হয় তাইক কিবা আপুনি চিকিৎসা কৰক, নহ'লে মৃত্যুৰ মুখলৈকে ঠেলি দিয়ক। আপুনি এটা কাম কৰিব পাৰে। কি কাম কওকচোন? আপুনি জীওক মোৰ ক্লিনিকতে থৈ যাওক। সন্তান জন্ম নোহোৱালৈকে জীওক মোৰ লগতে থাকিবলৈ দিয়ক। এইটো কাম কৰিব পাৰিবনে আপুনি? ঠিক আছে, হ'ব দিয়ক। আপুনি সেইটোৱে কৰক মেডাম। মই আমাৰ ওচৰ চুবুৰীয়াক জীও মোমায়েকৰ ঘৰলৈ যোৱা বুলি ক'ম আৰু দেউতাককো কিবা কিবি কৈ হাত সাৰিব পাৰিম। মেডাম, ইয়াৰ কাৰণে মই আপোনাক কিমান টকা দিব লাগিব? আমি ইমান ধনী নহয় যদিও কওকচোন, আপুনি আমাক বহুত উপকাৰ কৰিব লৈছে। নালাগে, আপোনাৰ ছোৱালীৰ এই অৱস্থাটো দেখি মোৰ বহুত বেয়া লাগিছে। তাৰ কাৰণে মোক 1 টকাও দিব নালাগে। এনেও মোৰ ক্লিনিকত ৰাতি কোনো নাথাকে, মই অকলে থাকোঁ। গতিকে আপোনাৰ ছোৱালীক ভালদৰে যত্ন ল'ব পাৰিম আৰু ভালদৰে ধ্যানো ৰাখিব পাৰিম, আৰু বাকী সময়খিনি তাই মোৰ ঘৰত থাকিব পাৰিব। আপুনি যদি মোক বিশ্বাস কৰিব পাৰিছে তেন্তে আপুনি জীওক ইয়াতে থৈ ঘৰলৈ যাওক। আপোনাক বহুত বহুত ধন্যবাদ মেডাম। আপুনি মোক বহুত সকাহ দিলে। আপুনি মোৰ বাবে ভগৱান মেডাম। গতিকে তাইক মই আপোনাৰ হাতত গতালোঁ। জীও মা, আজিৰ পৰা মই তোমাৰ ওচৰত নাথাকোঁ। মাজে মাজে মই তোমাক খবৰ ল'বলৈ আহিম। কিন্তু তোমাৰ এটা বেমাৰ হৈছে, সেই বেমাৰটো তুমি ঠিক কৰিব লাগিব নহয় মা। তুমি মাৰ ভাল ছোৱালী হয়নে নহয়? হ'ব মা, মই বুজি পাইছোঁ। হ'ব, মই ডক্টৰ আণ্টিৰ লগতে থাকিম। গুড, জীও বহুত ভাল ছোৱালী, তাই বুজি পাইছে দেখিছে। ঠিক আছে, আপুনি যাওক। জীও, উঠাচোন। তুমি স্কুললৈ যোৱানে? তোমাৰ লগত কোন কোন যায় তুমি জানানে কিবা? ডক্টৰ আণ্টি, মোৰ বেবী হ'ব, মই মা হ'ব পাৰিমনে? তুমি মা হ'বা জীও, কিন্তু তাৰ বাবে তুমি বহুত যন্ত্ৰণা সহ্য কৰিব লাগিব। তুমি এতিয়া ঘূৰা ফুৰা নকৰিবা, তুমি সাৱধানে থাকিব লাগিব। তুমি বহুত আৰামত থাকিব লাগিব জীও। শুনা জীও, তোমাৰ লগত কেতিয়াবা কোনোবাই কিবা বেয়া কাম কৰিছিলে নেকি বা বেয়া ব্যৱহাৰ কৰিছিলে নেকি?
তুমি এবাৰ ভালদৰে ভাবাচোন তুমি মোক সঁচা কথাবোৰ কৈ দিব পাৰা মই কাকো নকওঁ মোৰ লগত তেনেকুৱা একোৱে হোৱা নাই মোক কোনেও বেয়া ব্যৱহাৰ কৰা নাই বা বেয়া চকুৰে চোৱা নাই ঠিক আছে বাৰু হ'ব দিয়া তুমি এতিয়া মোৰ লগত আমাৰ ঘৰলৈ বলা হ'ব বলা পিছদিনাখন জিউৰ মাকে জিউৰ কাৰণে খাবলৈ বহুত কিবা কিবি লৈ আহে মেডাম জিউ ভালে আছেনে হয় হয় আপোনাৰ ছোৱালী ভালে আছে তাই ধুনীয়াকৈ আছে আমাৰ ঘৰত আৰু এজনী ছোৱালী আছে যে তাইৰ লগতে ধুনীয়াকৈ আছে নহ'লে হ'ব দিয়ক মই তাইক লগ নকৰোঁ তাইক লগ কৰিলে মোৰ মনটোহে বেয়া লাগিব মই তাইৰ কাৰণে এইখিনি খোৱা বস্তু আনিছিলোঁ এইখিনি লওকচোন আপুনি জিউক দি দিব ঠিক আছে হ'ব দিয়ক দি থৈ যাওক আপুনি হ'ব দিয়ক মেডাম মই এতিয়া যাওঁ কিবা খবৰ খাতি হ'লে আপুনি মোক জনাবচোন ঠিক আছে হ'ব দিয়ক আপুনি চিন্তা নকৰিব এতিয়া মই যাওঁ দিয়ক হয় হয় ঠিক আছে যাওক দিনবোৰ বাগৰাৰ লগে লগে মোৰ চিন্তা আৰু ভয়হে বেছি হৈছে দেখোন কাৰণ জিউক মই ভালদৰে ৰাখিম বুলি মাকক কথা দিছোঁ সন্তান প্ৰসৱৰ সময় যিমানে বাঢ়ি আহিছে মোৰ চিন্তাও দুগুণে বেছি বাঢ়ি আহিছে ডক্টৰ আন্টি মোৰ পেটটো বৰকে বিষাইছে ডক্টৰ আন্টি মোৰ পেট বহুত বিষাইছে আন্টি মই থাকিব পৰা নাই হে প্ৰভু তুমি চকু মেলি চাবা আৰু মোৰ বৰ ভয় লাগিছে আজি ডক্টৰ হৈও প্ৰথমবাৰৰ কাৰণে ভয় খাইছোঁ জিউ ব'লা আমি এতিয়া হস্পিটেল যাব লাগিব ব'লা জিউ ব'লা সঁচাকৈ ভগৱান তুমি চমৎকাৰ কৰিলা তোমাক বহুত বহুত ধন্যবাদ প্ৰভু তুমি যে চকু মেলি চালা আজিলৈকে এনেকুৱা কেছ মই দেখাই নাই ইমান সৰুতে এইজনী ছোৱালী যমজ সন্তানৰ মাতৃ হৈছে বেচেৰীজনীয়ে একো বুজিয়ে নাপায় মাকক দিয়া কথা মতেই মই যে সকলোবোৰ কৰিব পাৰিলোঁ ভগৱানে যে মোক সেইকণ শক্তি দিলে তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ প্ৰভু বহুত বহুত ধন্যবাদ কিন্তু এই বেবীকেইটা মই কোনোবা সন্তান নোহোৱা দম্পতীক দি দিব লাগিব ইতিমধ্যে সিহঁতে আহি পাইছে জিউ তুমি এইবোৰ কথা কাৰো আগতেই নকবা কাৰণ এইবোৰ কথা গম পালে সমাজত বৰ বেয়া কথা হ'ব আৰু তোমাৰ মাহঁতেও এইটোৱেই বিচাৰিছে জিউ প্লিজ তুমি নকবা ভগৱানে তোমাক সদায় ভাল কৰিব চাবা হ'ব ডক্টৰ আন্টি থেংক ইউ ছ' মাছ মেডাম আমাৰ কি নাই ধন সম্পত্তি সকলোবোৰ আছে কিন্তু আমি আজি 15-20 বছৰ কালে এটা সন্তানৰ কাৰণে কিমান তৰ্পি আছিলোঁ সেইটো কেৱল মইহে জানো আজি এটা নহয় দুটাকৈ সন্তানৰ মাতৃ হ'বলৈ পাই মই বহুত সুখী হৈছোঁ ঠিক আছে আপোনালোকে বেবীকেইটা ভালকৈ ৰাখিব হ'ব দিয়ক মেডাম এতিয়া আমি যাওঁ অ'কে মেডাম আপুনি মাতিছিলে হয় মাতিছিলোঁ জিউৰ দুটা যমজ সন্তান জন্ম হৈছে কি হয় বাইদেউ আজিলৈকে মই এনেকুৱা হোৱা ক'তোৱে দেখা নাই ভগৱানে চাগে তাইক চকু মেলি চাইছে আপোনাৰ ছোৱালীৰ ভাগ্যখন বহুত ভাল আপুনি চিন্তা কৰিব নালাগে বাইদেউ বেবীকেইটা মই এহাল সন্তান নোহোৱা দম্পতীৰ হাতত গতাই দিছোঁ গতিকে এইবোৰ কথা ইয়াতে শেষ বুলি ধৰি লওক সঁচাকৈ মোৰ পৰা যেন এটা ডাঙৰ বোজা আঁতৰিছে আপুনি বহুত সহায় কৰিলে মেডাম মই আপোনাক কি বুলি ধন্যবাদ দিওঁ একো ভাষাই বিচাৰি পোৱা নাই মেডাম ইমান ডাঙৰ বিপদ এটাৰ পৰা আপুনি মোক উদ্ধাৰ কৰিলে আৰু মোৰ ছোৱালীজনীকো বিপদৰ পৰা বচালে জিউক মোমায়েকহঁতৰ ঘৰত থৈ আহিছোঁ বুলি ওচৰ চুবুৰীয়া আৰু বাপেকৰ আগত কৈছিলোঁ সকলোৱে মোৰ কথা বিশ্বাসো কৰিছে আমাৰ এখেতে যদি এইবোৰ কথা গম পোৱা হ'লে কিমান ডাঙৰ কথা হ'লে হয় জিউক চাগে মাৰিয়ে পেলালে হয় কাৰণ এখেতৰ সন্মানটোহে ডাঙৰ হ'ব দিয়ক আৰু এইবোৰ বাদ দিয়ক আগলৈ যাতে এনেকুৱা নহয় সেইটোহে চাব ঠিক আছে আপুনি আৰু এসপ্তাহৰ পাছতে জিউক ঘৰলৈ লৈ যাব পাৰিব থেংক ইউ মেডাম মই এসপ্তাহৰ পাছতে জিউক আহি ঘৰলৈ লৈ যাম আহি ঠিক আছে দিয়ক মেডাম আপোনালোক ইমান দিনৰ মূৰত দেখিলোঁ যে আকৌ কি হৈছেনো মেডাম মোৰ ছোৱালীজনীৰ লগত আকৌ একেই ঘটনাই ঘটিছে কি ঘটিছে তাইৰ লগত এইবাৰ আকৌ পুনৰ সেইবোৰ ঘটনা কেনেকৈ হ'বলৈ পালে আপুনি দেখোন কৈছিল
কৈছিলে আপোনাৰ ছোৱালী ভাল পৰিৱেশত থাকে বুলি আৰু আপোনাৰ ঘৰৰ আশে-পাশে কোনো বেয়া মানুহো নাই আৰু মইতো তাইক আপুনি যত্ন ল'বলৈও কৈ পঠিয়াইছিলোঁ তেন্তে আকৌ এনেকুৱা একেই ঘটনা কেনেকৈ হ'বলৈ পালে মেডাম কেনেকৈ কি হ'ল মই একো নাজানো মোৰতো ভয়তে একো কিলাই নোযোৱা হৈছে খোৱা বোৱা সকলো বাদ দিছোঁ মই খালি এইটোৱেই চিন্তা মই নিজেই বুজিব পৰা নাই মোৰ ছোৱালীজনীৰ লগত কি নাভূত নাচুত ঘটনা ঘটি আছে আপুনি সোনকালে পৰীক্ষা কৰক কৰি তাইৰ কি হৈছে মোক জনাওকচোন আপুনি তাইৰ কথা সকলোবিলাক দেখোন জানেই সেইকাৰণেহে মই আপোনাৰ ওচৰলৈকে আকৌ লৈ আহিছোঁ মেডাম মই কাক কি উত্তৰ দিম বাইদেউ আপুনি মিছাতে এনেকৈ যি টি কথা ভাবি নল'বচোন অকণমান ধৈৰ্য ধৰক শান্ত হওক আপুনি প্ৰথমতে জীওক পৰীক্ষা কৰাই ল'বলৈ দিয়ক টেষ্ট নকৰাকৈ যি টি কথা ভাবিব নালাগে নহয় জীও বলাচোন সেইটো ৰুমলৈ ঠিক আছে কি বা হৈছে নাজানো আৰু মোৰ দেখোন বুকুখনহে থপথপাবলৈ লৈছে মেডাম মেডাম কি হৈছেনো আপুনি একো মাত দিয়া নাই যে মই ভবাই নাছিলোঁ ছোৱালীজনী যে আকৌ তেনেকুৱা হ'ব পাৰে জীও আকৌ প্ৰেগনেণ্ট হৈছে কি নাই নাই এনেকুৱা হ'ব নোৱাৰে মইতো তাইৰ লগতে থাকোঁ আৰু তাই বেলেগত ক'তো এনেকৈ ওলাইও নাযায় তাই এনেকুৱা কেনেকৈ হ'ব পাৰে নাই নাই মোৰ বিশ্বাস হোৱা নাই আপুনি বিশ্বাস কৰিবলৈ টান পালেও এয়াই সত্য আপুনি যদি তাইৰ বিষয়ে কিবা জানে তেনেহ'লে মোৰ আগত সঁচা কথা কৈ দিয়ক আপুনি কথা লুকুৱাব নালাগে যিমান আপুনি কথা লুকুৱাব জীও সিমান বিপদত পৰিব আপুনি ইমাজিন কৰকচোন বাৰে বাৰে আপোনাৰ ছোৱালীজনীৰ লগতে এনেকুৱাবোৰ ঘটনা কিয় ঘটি আছে মেডাম মই বাৰু আপোনাক কিয় কথা লুকুৱাম কওকচোন মোক বিশ্বাস কৰক এইবোৰ কেনেকৈ ঘটিছে মই একোৱেই নাজানো এইবাৰ বাৰু বিশেষ চিন্তাৰ কোনো কাৰণ নাই বেছিদিন হোৱা নাই দৰৱ পাতি দিলেই ভাল হ'ব কিন্তু বাৰে বাৰে একেই কষ্ট ভুগি থাকিলে আপোনাৰ ছোৱালী জীওক বেছিদিন জীয়াই থকা দেখা নাপাব ইমান কম বয়সতে বাৰে বাৰে মাতৃত্বৰ বুজা লোৱাটো কিমান ভয়ংকৰ কথা সেয়া আপুনি বুজিবলৈ চেষ্টা কৰক মই আপোনাক আকৌ অনুৰোধ কৰিছোঁ জীওক আপোনালোকে ভালদৰে যত্ন লওক ধ্যান ৰাখক হ'ব মেডাম মই তাইক ভালদৰে ধ্যান ৰাখিম খালি এইবাৰ তাইক ভাল কৰি দিয়ক তাৰপিছত মই কোন পুৰুষেনো তাইৰ লগত এনেকুৱা কাণ্ড কৰিবলৈ বিচাৰি আছে বাৰে বাৰে সেইবিলাক জানিবলৈ চেষ্টা কৰিম জীও মা জীও তুমি যদি স্কুললৈ যোৱা তেতিয়াহ'লে তোমাক কোনোবাই বেয়া ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে নেকি নহ'লে বেড টাচ কৰিবলৈ চেষ্টা কৰে নেকি মইতো তোমাক গুড টাচ আৰু বেড টাচ শিকাইছিলোঁ নাই মা মোৰ লগত তেনেকুৱা ব্যৱহাৰ কোনো নকৰে সকলোৱে ভাল ব্যৱহাৰ কৰে আৰু কোনেও বেড টাচ কৰা নাই শুনিলে মেডাম কি অকল্পনীয় কথা এইবোৰ বাৰে বাৰে জীওৰ লগত কোনে এনেকুৱা জঘন্য কাণ্ড কৰি আছে নিশ্চয় কিবা এটাতো ৰহস্য আছে বাইদেউ বলক আপোনালোকক মই মেডিচিন লিখি দিম সেইখিনি ধুনীয়াকৈ টাইমমতে খুৱাই দিব তাইক একো চিন্তা কৰিব নালাগে সকলোবিলাক নিজে নিজে ঠিক হৈ যাব মোৰ কিন্তু আপোনাৰ ওপৰত বহুত খং উঠিছে এইবাৰ আৰে ঘৰৰ ছোৱালীজনী এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ এটা প্ৰব্লেমত পৰি আছে আৰু আপুনি নিজৰ মাক হৈ নাজানে আপুনি জানি বুজি কিবা নাটক কৰি আছে মোৰ লগত আৰু আপোনাক কিবা সুধিলেও নাজানো বুলি কয় আৰু জীওক কিবা সুধিলেও নাজানো বুলি কয় ইয়াতো একেবাৰে অসম্ভৱ কথা মোৰ হাত ভৰি কঁপিবলৈ লৈছে মেডাম মই ছোৱালীজনীক লৈ ক'ত যাওঁ আজিৰ তাৰিখত এনেকুৱা মূৰ্খ মানুহ কোনো নাই আপুনি মোক বুৰ্বক বুলি ভাবিছে নেকি হা আপোনাৰ ছোৱালী জীওৰ লগত যি হৈ আছে তাইৰ দুখী হয়তো আপোনাৰ ঘৰতে আছে নহ'লে এনেকুৱা ৰহস্য আছে যিটো ৰহস্যৰ কথা আপুনি জানে আপুনি মোক ক'বলৈ ভয় কৰিছে হ'ব দিয়ক বাৰু আপুনিতো মোক একো কথা খুলি নকয় আপোনাৰ ছোৱালীও মোক একো নকয় গতিকে মই এইবিলাক কথাত লাগি থাকি একো লাভ নাই আপুনি আপোনাৰ ছোৱালীক খেয়াল ৰাখিব তাই বহুত সৰু হৈ আছে আপুনি যদি তাইৰ চাহটো হৈ তাইৰ লগত থাকে তেতিয়াহ'লে পুনৰবাৰ আৰু এনেকুৱা ঘটনা ঘটাৰ কোনো চান্স নাথাকে মেডাম আপোনাৰ পৰা কিবা লুকুৱাইছোঁ বুলি আপুনি ভাবিব পাৰে ভবাটো স্বাভাৱিকে দিয়কচোন মই চাহটোৰ নিচিনাকৈ জীওৰ লগতে সদায় থাকোঁ মাত্ৰ স্কুললৈ যোৱাৰ সময়তহে মই তাইৰ লগত নাথাকোঁ তাৰ বাহিৰে তাই মোৰ চকুৰ সন্মুখতেই থাকে ঠিক আছে বাৰু মই প্ৰেছক্ৰিপশ্যনখন লিখি দিওঁ দৰৱ পাতি দিওঁ ধুনীয়াকৈ তাইক খুৱাই থাকিব নেক্সট নহ'লে আপুনি অকণমান বাহিৰতে বহক মই লিখি পেলাই আপোনাক দি থৈ আহিমগৈ নিজে ঠিক আছে বাৰু সঁচাকৈ মোৰ বহুত খং উঠি গৈছিলে জানি শুনি একো কোৱা নাই নে কি বাৰু কি হৈছে কওকচোন মেডাম মোৰ ছোৱালীজনী 12 বছৰ হৈছে এনেকুৱা লাগিছে তাই যেন গৰ্ভৱতী কি হয় মেডাম
জিঅ' নিচিনাকৈ এই ছোৱালীজনীৰো কিবা এটা হৈছে চাগে। সিহঁতৰ মুখকেইখন দেখা পাই মই গম পাইছোঁ সিহঁতৰ যে কিবা এটা হৈছে। আপোনালোকে মোৰ ক্লিনিকত প্ৰথমবাৰৰ কাৰণে আহিছে। বহকচোন, চাহ তাহ খাব, তাৰপিছত কথা পাতিম বাৰু। নালাগে দিয়ক মেডাম, আমি চাহ তাহ নাখাওঁ। মোৰ ছোৱালীজনীৰ লগত বহুত নোহোৱা নোপোজা ঘটনা হৈ আছে, যিবোৰ কেৱল বিবাহিত মহিলাৰ লগতে হয়। সকলোবোৰ লক্ষণে মই মোৰ ছোৱালী ঋতুৰ গাত দেখা পাইছোঁ। ৰ'বচোন, মই তাইৰ আল্ট্ৰাচাউণ্ডটো কৰাই আহোঁ। আহাচোন মাজনী। বাইদেউ। মেডাম, কি হৈছে? আপোনাৰ ছোৱালী প্ৰেগনেণ্ট হৈছে। কোনে কৰিলে মোৰ ছোৱালীজনীৰ লগত? তাইতো মোৰ চকুৰ আগতেই থাকে, তাই ঘৰৰ পৰা ওলাই নাযায়। কোনে এনেকুৱা কৰিলে? এয়া কেনেকৈ সম্ভৱ? আপুনি কওক মেডাম। হয়, এয়া সম্ভৱ। আপোনাৰ আগত যে আহিছিলে ছোৱালীজনীৰ লগত মাকজনী, সেইজনী ছোৱালীও এনেকুৱা ঘটনাই ঘটিছে। এবাৰ নহয়, 3বাৰকৈ হৈছে। এতিয়া হোৱা কেছটোৰ সৈতে তাই 3বাৰ হ'ল। কিন্তু মাকহঁতে কৈছে আমাৰ এখন চকুৰ আগতে থাকে আৰু ক'তো ওলাইও নাযায়। তেনেকুৱা ক্ষেত্ৰত কেনেকৈ সম্ভৱ? মোৰ খঙেই উঠিছিলে। মই ভাবিছিলোঁ মাকে কিবা লুকুৱাইছে নেকি, কিন্তু এতিয়া আপোনালোকৰ কথাটো শুনি এনেকুৱা লাগিছে মাকে এনেকুৱা নাই। নিশ্চয় কিবা এটা ৰহস্য আছে। আপুনি এটা কাম কৰক, আপুনি পুলিচৰ ওচৰত যাওক। কি কৈছে মেডাম আপুনি? মই পুলিচৰ ওচৰলৈ যাম? আমাৰ সন্মান সকলোবোৰ চেছ হ'ব। মই নোৱাৰোঁ দেই। আপোনাৰ ছোৱালী বা সেইজনী ছোৱালী নিচিনাকৈ আৰু বা কোন ছোৱালী এনেকুৱা প্ৰব্লেমত পৰিছে? এইবিলাক উলিয়াব লাগিব বাইদেউ, মনে মনে থাকিলে নহ'ব নহয়। নাই নাই, মোক ক্ষমা কৰিব, মই পুলিচৰ ওচৰত যাব নোৱাৰোঁ দেই। বাপেক আৰু আইতাকহঁতে শুনা পালেতো এই ঘৰৰ পৰাই বাহিৰ কৰি দিব, একো বুজিবই চেষ্টা নকৰে। সেইকাৰণেতো আমাৰ সমাজত বেছিকৈ অন্যায়বোৰ হ'বলৈ ধৰিছে। পুলিচৰ ওচৰ চাপিলে সন্মান হানি হ'ব বুলি সকলোৱে ভয় কৰে। অন্যায়বোৰ দেখিও সহ্য কৰি যায়। কি বা ৰহস্য আছে? এই ৰহস্যটোৰ কথা আপোনালোকৰ জানিবলৈ মন নাযায়নে? হ'ব দিয়ক, আপুনি দৰৱ পাতি কিবা লিখি দিয়ক। তাইৰ বেছিদিন হোৱা নাই বাৰু, 3 মাহহে হৈছে। মই দৰৱ পাতি দিছোঁ। ঠিক আছে, আৰু কিবা প্ৰব্লেমত পৰিলে আহিব বাৰু। হ'ব মেডাম। ডক্টৰ পল্লৱী আৰু ধৈৰ্য ধৰি নাথাকিল। 10 বছৰীয়া জীউৰ লগত যিবিলাক ঘটনা ঘটিলে আৰু 12 বছৰীয়া ছোৱালীজনীৰ লগতো যে সেই একেই ঘটনাই ঘটিলে, সকলোবিলাক পুলিচৰ আগত বিৱৰি ক'লে। সঁচাকৈ দেই, অকল্পনীয় ঘটনা কিন্তু। ঠিক আছে ডক্টৰ পল্লৱী, আপুনি চিন্তা নকৰিব। আমি কালিৰ পৰাই তদন্ত আৰম্ভ কৰি দিম। আপুনি চিন্তা নকৰিব, আপুনি হস্পিটেল যাওক। ঠিক আছে দিয়ক, কিবা গম পালে আপুনি মোক ফোন কৰিব। অ'কে। অৰুণিমা, ওলোৱাচোন, আমি এঠাইলৈ যাব লাগে। প্ৰথমতে আৰক্ষীয়ে ড্ৰেছ চেঞ্জ কৰি সিহঁতে পঢ়া স্কুলখনলৈ গ'ল, আৰু পিছত এটা কথাই গম পালে যে সিহঁত দুয়োজনীৰে একেখন স্কুলৰে আছিল। কিন্তু সেই স্কুলখনৰ বিষয়ে সন্দেহ কৰিব লগা একো নাছিল। সিহঁতে তাত সন্দেহ কৰিবলগীয়া একো বস্তুৱেই বিচাৰি নাপালে। ছাৰ, আমি কেইবাদিনো স্কুলখনলৈ আহিলোঁ ড্ৰেছ চেঞ্জ কৰি, কিন্তু সন্দেহজনক দেখোন একোৱেই নাপালোঁ। হয়, কিন্তু তুমি এটা কথা ন'টিছ কৰিছানে? এই স্কুলখনৰ পৰা প্ৰায় ল'ৰা ছোৱালীয়ে নামাজ পঢ়িবলৈ যায়, কিন্তু ডক্টৰ অঞ্জলীয়ে কোৱা মতে জিউ বুলি কোৱা ছোৱালীজনীয়ে মাকে নামাজ পঢ়াৰ কথা কৈছিলে। হয় ছাৰ, কিন্তু মই যিজনক সন্দেহ কৰিছোঁ মোৰ দেখোন ক'বও ভয় লাগিছে। হয় ছাৰ, এইটো কথা ময়ো উপলব্ধি কৰিছোঁ। আৰু এইজনৰ বিষয়ে মাত মাতিলে গোটেই চুবুৰীৰ মানুহে আমাৰ বিষয়ে আঙুলি উঠাব। হয় ছাৰ, কোনোৱে বিশ্বাসে নকৰিব চাগে। মছজিদৰ ইমামজন জানো এনেকুৱা হ'ব পাৰে? ছাৰ, সেই মৌলবীজনে 10 বছৰ ধৰি ইয়াতে কাম কৰি আছে। এই চুবুৰীটোত থকা মছজিদটোৰ সকলো দায়িত্ব তেখেতেই পালন কৰি আছে। মছজিদৰ ওচৰতে আছে যে ঘৰটো, সেই ঘৰটোতে তেখেতে থাকে। তেখেতৰ মুখত কোৰাণৰ প্ৰতিটো কথাই জিভাৰ আগত থাকে, আৰু মুখৰ পৰা অমৃতবাণী নিগৰোৱা মানুহজনে এনেকুৱা কাম কৰিব পাৰে জানো? মোৰতো বিশ্বাস হোৱা নাই। তেখেতৰ ওপৰত সন্দেহৰ আঙুলি উঠোৱাটো ইমান সহজ কথা নহয় ছাৰ। আচলতে আজৰি সময়ত মৌলবীজনে সেই স্কুলখনৰ ল'ৰাক কোৰাণ পাঠ কৰাইছিল, আৰু ছোৱালীবোৰক মৌলবীৰ পত্নীয়ে কোৰাণৰ শিক্ষা দিছিল। ছাৰ, মই আজি 3 বছৰ আগতে তেখেতৰ পৰা ভাগি আহিলোঁ। মোৰ ল'ৰা ছোৱালীকেইটাকো লৈ আহিলোঁ। আপুনি বোলে সেই স্কুলখনৰ ল'ৰা ছোৱালীক কোৰাণৰ শিক্ষা দিছিলে? হয়, তেখেতে বাহিৰত ল'ৰাবোৰক কোৰাণ পাঠ কৰায়, আৰু ভিতৰত মই ছোৱালীবোৰক কোৰাণৰ শিক্ষা দিওঁ। আৰু তেখেতে মোৰ বিষয়ে মানুহৰ আগত যিমান বেয়াকৈ কৈছিলে, মই আচৰিত মানিছিলোঁ। আজিলৈকে ল'ৰা ছোৱালীৰ বাহিৰে আৰু তেখেতৰ বাহিৰে মই অন্য পুৰুষৰ কথা কেতিয়াও চিন্তাই কৰিব নোৱাৰোঁ। কিন্তু তেখেতে মোক বেলেগৰ লগত সন্দেহ কৰিলে, আৰু মোক বিনা কথাত মাৰপিট কৰি সেই গাঁওখনৰ মানুহৰ আগতেও তেনেকেই কৈছিলে মোৰ যে বেলেগ পুৰুষৰ লগত সম্পৰ্ক আছে বুলি।
আৰু তেতিয়াৰ পৰা মানুহে মোক বহুত বেয়া চকুৰে চাইছিল আৰু সকলোৱে ঠাট্টা মস্কৰা কিমান শুনিম সেইকাৰণে মই ল'ৰা ছোৱালীকেইটাক লৈ ইয়ালৈ গুচি আহিলোঁ বেলেগকৈ থাকিব ল'লোঁ আৰু তেতিয়াৰ পৰা অঞ্চলটোৰ মানুহবোৰে তেখেতক ভালহে পোৱা হ'ল বেছিকৈহে যত্ন লোৱা হ'ল কিবা খাবলৈ নাপালেও গাঁৱৰ মানুহে তেখেতক যোগাৰ কৰি দিছিল আৰু সেই অঞ্চলৰ মানুহবিলাকে তেখেতকতো আল্লাহ বুলিয়ে জ্ঞান কৰে কিন্তু এটা আচৰিত কথা কি কথা কওকচোন মই অহাৰ পাছত তেখেতে কিজানি ছোৱালীবোৰক ৰুমৰ ভিতৰত নি পেলাই কোৰাণ পাঠ কৰে কি হয় ছাৰ ঠিক আছে আপুনি আমাক বহুত ডাঙৰ কথা এটা ক'লে আমি ৰখি নাথাকোঁ যাওঁ আপোনাক বহুত বহুত ধন্যবাদ চি আপোনাক আমি সুধিবই লাজ লাগিছে পিছত আৰক্ষী অনুসন্ধান কৰি গম পালে যে পত্নীয়ে এৰি যোৱাৰ পাছৰে পৰা মৌলবীজনে সিহঁতৰ ঘৰতে নি ছোৱালীবোৰক কোৰাণ পাঠ কৰাইছিল আৰু মৌলবীৰ ঘৰত আৰক্ষীয়ে গোপনে তালাচী কৰি এনেকুৱা কিছুমান বস্তু পালে যিবোৰ পোৱাৰ পাছত আৰক্ষীয়ে আচৰিত হৈ গৈছিল যিজন মৌলবীক সকলোৱে আল্লাহ বুলি জ্ঞান কৰিছিল সেই মৌলবীজনৰ ঘৰতে আৰক্ষীয়ে বহুতো নিচাযুক্ত বস্তু পাইছিল আপুনি ক'বনে নে আপোনাক বেলেগ পদ্ধতিৰে বুজাব লাগিব হয় মোক ক্ষমা কৰি দিয়ক মই কৰিছিলোঁ এইবোৰ কাম কেনেকৈ কি কৰিছিল কথাবোৰ কওক আচলতে কোৰাণ পাঠ কৰোৱাৰ সময়ত মই মিঠাই আৰু চকলেটৰ লগত এই নিচাযুক্ত দ্ৰব্য মিহলাই দিছিলোঁ আৰু ছোৱালীবোৰক খাবলৈ কৈছিলোঁ পিছত কোৰাণ পাঠ পঢ়োৱাৰ চলেৰে মই সিহঁতৰ লগত অসৎ কাম কৰিছিলোঁ কি চি আমি প্ৰথমতে ভাবিবই টান পাইছিলোঁ কিন্তু আপুনি এনেকুৱা যে ওলাব পাৰে ইমান যে নিকৃষ্ট কাম কৰিব পাৰে আমি সপোনতো ভবা নাছিলোঁ এইবোৰ কাম কৰিবলৈকে আপুনি আপোনাৰ পত্নীক সন্তানৰ সৈতে ঘৰৰ পৰা বাহিৰ কৰি দিলে তেতিয়াহে এইবোৰ কাম চলাব নোৱাৰিব হ'ব দিয়ক মোক ক্ষমা কৰি দিয়ক এইবোৰ বহুত লাজৰ কথা মোক যদি এতিয়া আপোনালোকে ইয়াৰ পৰা ধৰি লৈ যায় মানুহে বাৰু মোক কি বুলি ভাবিব হয় নেকি আপুনি যে সিহঁতৰ লগত ইমান বেয়া কাম কৰিলে সেইবোৰ কি আপুনি ঘূৰাই দিব পাৰিব নেকি তই কেইজনী ছোৱালীৰ লগত এনেকুৱা কৰিছ কবিনে প্ৰায় 10ৰ পৰা 12জনী কি মানে নিচাযুক্ত দ্ৰব্য খোৱাৰ পাছত সিহঁতৰ লগত কোনে কি কৰিছে ছোৱালীকেইজনীয়ে গমেই পোৱা নাছিলে চাগে সেইকাৰণেতো একো নাজানো কৈ আছিলে ডক্টৰ পল্লৱীয়ে কৈছেতো গোটেইখিনি কথা তই মানুহেই নহয় মানুহৰ নামত কলংক আৰে আপোনাক সকলোৱে আল্লাহ বুলি জ্ঞান কৰে কিমান সন্মান শ্ৰদ্ধা কৰে আপোনাক তেনেকুৱা স্বত্বতো আপোনাৰ ভিতৰত এটা যে নিকৃষ্ট মানুহ সোমাই আছে আমি ভাবিবই নোৱাৰো এতিয়া বলক মোক ক্ষমা কৰি দিয়ক বলক বুলি কৈছো নহয় জেলতে যিমান কোৰাণ পাঠ কৰে কৰি থাকিবগৈ